নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই অঞ্জলি বৰুৱাই তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পঞ্চম অধ্যায় আমাৰ চৌপাশৰ বস্তুবোৰ এই অধ্যায়টি আলোচনা কৰিম এই অধ্যায়টিৰ জৰিয়তে আমি বস্তুবিলাক কেনেদৰে গঠিত হয় শ্ৰেণী বিভাজন মানেনো কি দ্ৰব্য মানেনো কি এই গোটেইবিলাক সম্পৰ্কে আলোচনা কৰিম আহচোন আমি এতিয়া চাও বস্তু আৰু সামগ্ৰীৰ বিষয়ে বস্তু আৰু সামগ্ৰী তোমালোকে দেখিছা ইয়াতে বিভিন্ন ধৰণৰ বস্তু বা সামগ্ৰী ইয়াতে চিত্ৰত দেখুৱা আছে তোমালোকক এতিয়া কৈছে চোৱা আমাৰ চাৰিওফালে বহুতো বস্তু পোৱা যায় এতিয়া কি কৈছে আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু বা সামগ্ৰী আমি দেখিবলৈ পাওঁ ইহতৰ ৰং আৰু আকৃতিৰ ভিন্নতা থাকে এতিয়া কি কৈছে এই বস্তু বা সামগ্ৰীবিলাকৰ কিহৰ ভিন্নতা দেখিবলৈ পোৱা যায় ৰঙত ভিন্নতা দেখিবলৈ পোৱা যায় আকৃতিত ভিন্নতা দেখিবলৈ পোৱা যায় তোমালোকে নিশ্চয় চিত্ৰত দেখিবলৈ পাইছা চোৱা ইয়াতে থকা সামগ্ৰীবিলাকৰ প্ৰত্যেকই কি হয় এটা আনটোৰ পৰা পৃথক হয় ৰঙৰ ক্ষেত্ৰতে হওক বা আকৃতিৰ ক্ষেত্ৰতে হওক সকলো এটা আনটোৰ পৰা কি দেখিছা তোমালোকে পৃথক দেখিবলৈ পাইছা স্পৰ্শ কৰিলে বেলেগ বেলেগ পাতল আৰু গধুৰ এতিয়া কি কৈছে যদি আমি হিহতক কি কৰো স্পৰ্শ কৰি চাও তেতিয়া আমি কি অনুভৱ কৰিম কিছুমান হয়তো গধুৰ হয় আৰু কিছুমান কি হয় পাতল হয় এতিয়া আমি কি বুজিলো যে আমাৰ চাৰিওফালে থকা বস্তুবিলাকৰ কি হয় ৰঙত ভিন্নতা থাকে আকৃতিত ভিন্নতা থাকে আৰু কি হয় ওজনতো ভিন্নতা দেখিবলৈ পোৱা যায় উদাহৰণ দিছে চোৱা কিতাপ কলম চকী খাদ্য সামগ্ৰী কাপোৰ ৰন্ধন গেছ এই সকলোবোৰ সামগ্ৰী বা বস্তু এটা আনটোৰ পৰা পৃথক হয় এতিয়া আমাক দ্ৰব্যৰ বিষয়ে ক'ব গৈছে চোৱা যিহেৰে বস্তু এটা তৈয়াৰ কৰা হয় হেয়াই হ'ল দ্ৰব্য এতিয়া দ্ৰব্য মানে আমি কি বুজিলো তোমালোকেতো চাই লবা যে দ্ৰব্য মানে আমি বুজিলো যে যিহেৰে কোনো এটা বস্তু নিৰ্মাণ কৰা হয় তাকেই কি বুলি কোৱা হয় দ্ৰব্য বুলি কোৱা হয় এটা উদাহৰণৰ সহায়ত আমাক দ্ৰব্য মানে কি বুজাব গৈছে চোৱা উদাহৰণ স্বৰূপে বহীখন কাগজেৰে তৈয়াৰী এই ক্ষেত্ৰত বহীখন হ'ব কি বস্তু আৰু কাগজ হ'ল কি দ্ৰব্য এতিয়া আমি কি বুজিলো চোৱা আমি যদি বহী এখনৰ কথা আমি চাও বহীখন কিহেৰে নিৰ্মিত হয় বহীখন কাগজেৰে নিৰ্মাণ কৰা হয় যেহেতু কাগজেৰে নিৰ্মাণ কৰা হয় সেইকাৰণে কাগজটো হ'ব কি দ্ৰব্য আৰু বহীখন হ'ব কি বস্তু এতিয়া আমাক এটা ক্ৰিয়াকলাপ দিছে চোৱা বস্তু আৰু ইয়াৰ সামগ্ৰী সম্পৰ্কে আমাক জানিবৰ কাৰণে এটা ক্ৰিয়াকলাপ দিছে কি কৈছে চোৱা তোমাৰ চাৰিওফালে থকা কিছুমান বস্তুৰ তালিকা প্ৰস্তুত কৰা আৰু সেইবোৰ কি দ্ৰব্যৰে তৈয়াৰ কৰা হৈছে লিখা এতিয়া আমাক কি কৰিব দিছে এতিয়া আমাক কৰিব দিছে যে আমাৰ চাৰিওফালে থকা কিছুমান বস্তু আমাক কি কৰিব দিছে সংগ্ৰহ কৰিব দিছে আৰু সংগ্ৰহ কৰি সেইবোৰ কিহেৰে গঠিত হয় আমাক লিখিব দিছে বা কি দ্ৰব্যৰে গঠিত হয় আমাক এখন তালিকা প্ৰস্তুত কৰিব দিছে ইয়াতে চোৱা কিছুমান বস্তুৰ নাম লিখিব দিছে আৰু কি দ্ৰব্যৰে তৈয়াৰ কৰা হৈছে আমাক ইয়াতে লিপিবদ্ধ কৰিব দিছে এতিয়া আমি ধৰিলো প্ৰথমতে আমি কি লৈছো চকীৰ কথাকে আমি ক'ব পাৰো কাৰ কথা কৈছো আমি চকী এতিয়া চকী এটা বস্তু হয় আৰু এটা চকী কিহেৰে কি দ্ৰব্যৰে তৈয়াৰ কৰা হয় আমি যদি চাও চকী কিহেৰে বনোৱা হয় চকী কাঠেৰে প্ৰস্তুত কৰিব পাৰি প্লাষ্টিকেৰেও প্ৰস্তুত কৰিব পাৰি তাৰ পিছত লোৱা মেজ মেজখন কিহেৰে প্ৰস্তুত কৰা হয় কাঠেৰে প্লাষ্টিকেৰে এতিয়া লোৱা এটা গিলাস গিলাস কিহেৰে প্ৰস্তুত কৰা হয় কাঁচ প্লাষ্টিক এতিয়া তোমালোকে ল'ব পাৰা এটা কাপ কিহেৰে প্ৰস্তুত কৰা হয় কাঁচেৰে প্ৰস্তুত কৰা হয় এতিয়া তোমালোকে দেখিছা যে ইয়াতে চোৱা সামগ্ৰীবিলাক কিছুমান দ্ৰব্যৰে কি কৰা হয়
তৈয়াৰ কৰা হয় আমি ইয়াতে কি লিখিলো চকী মেজ গিলাস কাপ কিহেৰে তৈয়াৰ কৰা হয় আমি এই চাৰ্টখনত ভৰালো তোমালোকে এনে ধৰণে আৰু তোমালোকৰ চাৰিওফালে দেখা পোৱা কিছুমান সামগ্ৰী লবা আৰু সেইবোৰ কি দ্ৰব্যৰে তৈয়াৰ কৰা হয় তোমালোকে এখন তালিকা প্ৰস্তুত কৰিবা একে ধৰণৰ বস্তু গোট কৰা এতিয়া আমাক কি কৰিব দিছে এতিয়া আমাক একে ধৰণৰ বস্তু কি কৰিব দিছে গোট কৰিব দিছে ইয়াতে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা চোৱা এই এখন কি কৰিছে এখন দোকানৰ চিত্ৰ আমাক ইয়াতে দেখাইছে আৰু দোকানীজনে কি কৰে চোৱা দোকানত তোমালোকে নিশ্চয় দেখা পোৱা যে দোকানত দোকানীয়ে কি কৰে একে ধৰণৰ বস্তুবোৰ সদায় একে ঠাইত থৈ দিয়ে কিয় থৈ দিয়ে বাৰু কাৰণ যাতে সিহঁতে যেতিয়া বস্তুবিধ গ্ৰাহকে খুজে তেতিয়া অতি সহজে যাতে বস্তুবিধ উলিয়াই দিব পাৰে সেই কাৰণে একে ধৰণৰ বস্তু একে ঠাইত থৈ দিয়ে পাকঘৰৰ সামগ্ৰী যেনে বিস্কুট মুড়ি সান্দহ চাউল দালি চেনি চাহপাত নহৰু মিঠাতেল আদি পৃথক পাত্ৰত ৰখা হয় এতিয়া তোমালোকে নিশ্চয় মাক পাকঘৰত কি দেখিছা বিভিন্ন ধৰণৰ সামগ্ৰীবিলাক বিভিন্ন ধৰণৰ পাত্ৰত ৰখা তোমালোকে দেখিছা মায়ে নিশ্চয় কি কৰে তোমালোকৰ যে বিস্কুট বিলাক বা মুড়ি সান্দহ চাউল দালি এই সকলোবিলাক এটা পাত্ৰত ৰাখে নেকি নিশ্চয় নাৰাখে কি কৰে সকলোবিলাক সামগ্ৰী বেলেগ বেলেগ পাত্ৰত ৰাখে এতিয়া কৈছে মছলা আৰু বিভিন্ন দালিৰ পাত্ৰবোৰ একেলগে থয় আৰু তোমালোকে দেখিবলৈ পোৱা যে পাকঘৰত যিমান বিলাক মছলা আমি দেখা পাওঁ সকলোবিলাক মছলা কি কৰা হয় একে ঠাইত থৈ দিয়ে আৰু যিমান দালি আছে আমি জানো যে দালি বিভিন্ন প্ৰকাৰৰ পোৱা যায় মসুৰ দাইল মগু দাইল বুটৰ দাইল মাটি দাইল হয়নে বিভিন্ন ধৰণৰ আমি দাইল বা দালি আমি দেখিবলৈ পাওঁ আৰু সেইবোৰ কি কৰা হয় সকলোবিলাক বেলেগ বেলেগ পাত্ৰত ৰাখি আৰু সেই পাত্ৰবিলাক আকৌ একে জেগাত থৈ দিয়ে মানে কি কৈছো যে গোটেইবিলাক দালি কি কৰা হয় পৃথকে পৃথকে পাত্ৰত ৰাখি আকৌ গোটেইবিলাক দালি একোটা নিৰ্দিষ্ট স্থানত থৈ দিয়ে যাতে আমি কি কৰিব পাৰো অতি সহজত সেইবোৰ বিচাৰিব পাৰো ঠিক একেদৰে মছলাৰ যিমান পাত্ৰ আছে গোটেইবিলাক পাত্ৰ একেটা ঠাইত থৈ দিয়ে যাতে সহজত আমি বিচাৰি উলিয়াব পাৰো এতিয়া আমাক কৈছে চোৱা বিদ্যালয়ৰ পুথিভঁৰালৰ কিতাপ বিষয় অনুসৰি সজাই থোৱা হয় এতিয়া কি কৈছে তোমালোকে বিদ্যালয়ত পুথিভঁৰালত নিশ্চয় দেখিবলৈ পাইছা যে কিতাপবিলাক কি কৰে সদায় বিষয় অনুযায়ী ভাগ ভাগ কৰি থৈ দিয়ে কিহৰ কাৰণে থয় যাতে আমি সহজত কিতাপবোৰ বিচাৰি উলিয়াব পাৰো দোকানবোৰত একে ধৰণৰ বস্তুবোৰ একেলগে সজাই থয় এতিয়া কি কৈছে দোকানবিলাকতো বা দোকানবোৰতো কি কৈছে একে ধৰণৰ বস্তুবোৰ একেটা ঠাইতে থৈ দিয়ে কিয় থৈ দিয়ে যাতে সহজত বিচাৰি উলিয়াব পাৰে বস্তুবোৰ ভাগ কৰি থলে সহজে বিচাৰি উলিওৱাত সহায় হয় এতিয়া কি ক'লে যে বস্তুবোৰ যদি আমি এনেকে ভাগ কৰি থৈ দিও তেতিয়াহলে আমাৰ কি হয় বুলি কৈছে সহজে বিচাৰি উলিওৱাত সহায় হয় বুলি কৈছে এতিয়া আমাক এটা ক্ৰিয়াকলাপ দিছে চোৱা বস্তুৰ শ্ৰেণী বিভাজন সম্পৰ্কে আমাক জনাবৰ কাৰণে আমাক কি কৰিব দিছে এটা ক্ৰিয়াকলাপ সম্পন্ন কৰিব দিছে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াতে দিয়া আছে এতিয়া আমাক কি কৈছে চোৱা দেখুওৱা বস্তুবোৰৰ আকৃতি ৰং কঠিনতা কোমলতা উজ্জ্বলতা আদি অনুসৰি শ্ৰেণী বিভাজন কৰা এতিয়া ইয়াতে যিবিলাক তোমালোকক সামগ্ৰী দিয়া আছে এই সামগ্ৰীবিলাকক কি কৰিব দিছে আকৃতি ৰং কঠিনতা কোমলতা উজ্জ্বলতা এই অনুসৰি কি কৰিব দিছে ভাগ কৰিব দিছে তাৰ পিছত চোৱা কি কৈছে একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত হ'ব পাৰে আৰু একেটা দ্ৰব্যৰে বিভিন্ন বস্তু তৈয়াৰ কৰিব পাৰি এতিয়া আমাক কি কৈছে চোৱা একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত হ'ব পাৰে আৰু একেটা দ্ৰব্যৰে বিভিন্ন বস্তু তৈয়াৰ কৰিব পাৰি বুলি কৈছে নিশ্চয় তোমালোকে বুজি পাইছা চোৱা এটা উদাহৰণৰ জৰিয়তে আমি বুজো যে তোমালোকে ধৰি লোৱা গিলাস এটা কি হয় বস্তু হয় ঠিক আছে এই গিলাসটো আমি কিহেৰে তৈয়াৰ কৰিব পাৰো চোৱা গিলাস আমি তৈয়াৰ কৰিব পাৰো কাঁহেৰে নিৰ্মিত কৰা হয় আৰু প্লাষ্টিকেৰে নিৰ্মিত কৰা হয় এতিয়া আমি দেখিলো চোৱা গিলাস কিহেৰে তৈয়াৰ হৈছে কাঁচ প্লাষ্টিক আদিৰে গিলাস তৈয়াৰ কৰিছো এতিয়া
আমি কি বুজিলো চোৱা যে একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত চোৱা এটো এটা বস্তু লৈছো আৰু এই বস্তুটো চোৱা বিভিন্ন দ্ৰব্যৰে কি হৈছে গঠিত হৈছে এতিয়া মোক কি কৈছে চোৱা একেটা দ্ৰব্য এতিয়া কি কৈছে এই আমি ধৰা ইয়াৰ পৰা এটা দ্ৰব্য উঠাই আনিলো কাক উঠালো আমি কাঁচ এতিয়া এই দ্ৰব্যটোৰে কি গঠিত হয় চোৱা এই দ্ৰব্যটোৰে কি গঠিত হয় চোৱা গিলাস তৈয়াৰ কৰিব পাৰি কাপ তৈয়াৰ কৰিব পাৰি এতিয়া আমি দেখিলো চোৱা কাছেৰে কি তৈয়াৰ কৰিব পাৰো গিলাস আৰু কাপ এতিয়া আমি কি গম পালো চোৱা একেটা দ্ৰব্যৰে বিভিন্ন বস্তু চোৱা এটো এটা দ্ৰব্য তাৰ পৰা আমি বিভিন্ন ধৰণৰ বস্তু কি কৰিলো তৈয়াৰ কৰিলো এতিয়া আমাক কৈছে চোৱা শ্ৰেণী বিভাজন বস্তু বা সামগ্ৰীৰ গোট কৰা এতিয়া শ্ৰেণী বিভাজন মানে হৈছে বস্তু বা সামগ্ৰীবোৰক আকৃতি ৰং উজ্জ্বলতা কঠিনতা এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি একোটা গোটত ভাগ কৰাকে কি বুলি কোৱা হয় শ্ৰেণী বিভাজন বুলি কোৱা হয় এতিয়া আমাক সামগ্ৰী ধৰ্ম আৰু এই সামগ্ৰীবোৰৰ ব্যৱহাৰ সম্পৰ্কে আমাক ক'ব গৈছে ইয়াতে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা ইয়াতে বিভিন্ন ধৰণৰ সামগ্ৰীৰ চিত্ৰ আমাক দেখুৱা হৈছে এতিয়া কৈছে চোৱা বাহৰ চুঙাত খাদ্য ৰান্ধিব পাৰে যদিও বাৰে বাৰে ব্যৱহাৰ কৰিলে জ্বলি যায় এতিয়া আমাক কি কৈছে বাহৰ চুঙাত খাদ্য ৰান্ধিব পাৰে তোমালোকে নিশ্চয় বাহৰ চুঙাত খাদ্য ৰান্ধি পাইছা যে বাহৰ চুঙাত খাদ্য ৰান্ধিব পাৰে যদিও সেই চুঙাটো আমি এবাৰহে ব্যৱহাৰ কৰিব পাৰো কাৰণ সেই চুঙাটো যেতিয়া আমি খাদ্য ৰান্ধো তেতিয়া কি হয় বুলি কৈছে জ্বলি যায় বুলি কৈছে এতিয়া কৈছে চোৱা কটাৰী লোহাৰে তৈয়াৰ কৰা হয় কটাৰী কিহেৰে প্ৰস্তুত কৰা হয় চোৱা লোহাৰে প্ৰস্তুত কৰা হয় ইয়াক কাঠ বা বাহৰ পৰা তৈয়াৰ কৰিব নোৱাৰি এতিয়া আমি তোমালোকে দেখিছা নেকি যে কটাৰী কাঠ বা বাহেৰে প্ৰস্তুত কৰে বুলি নিশ্চয় নকৰে মানে কটাৰী কিহেৰে প্ৰস্তুত কৰে লোহাৰে প্ৰস্তুত কৰে কাঠ আৰু বাহেৰে প্ৰস্তুত কৰিব নোৱাৰি এতিয়া কৈছে চোৱা ধাতু সহজে জ্বলি নাযায় বা সোনকালে জ্বলি যায় এতিয়া কি কৈছে ধাতু সহজতে জ্বলি নাযায় ধাতু জ্বলি নাযায় কিন্তু বা কি হয় বুলি কৈছে জ্বলি যায় বুলি কৈছে এতিয়া উদাহৰণ দিছে চোৱা এটা যে ধাতুৰ কেৰাহী সদায় ব্যৱহাৰ কৰিলেও পুৰি নাযায় আনহাতে বাহৰ চুঙাটো পুৰি যায় এতিয়া আমাক কি কৈছে ধাতু যিমান কি কৰিলেও ব্যৱহাৰ কৰিলেও ধাতু পুৰা নাযায় কিন্তু বা কি হয় এবাৰতে পুৰা যায় বুলি কৈছে যেনে তোমালোকে দেখা পাইছা যে পাকঘৰত কি কৰে মাহতে এনেকে কেৰাহীত যেতিয়া কি কৰে বিভিন্ন ধৰণৰ ব্যঞ্জন বনায় সদায় বনালেও কি হয় কেৰাহীটো কি হৈ নাযায় পুৰি নাযায় কিন্তু বা এবাৰ ব্যৱহাৰ কৰিলে কি হয় পুৰি যায় এতিয়া আমি কি গম পালো যে ধাতু বিলাক সহজতে কি নহয় বুলি কৈছে জ্বলি নাযায় বুলি আমি গম পালো কেতিয়াবা বস্তু এটা তৈয়াৰ কৰিবলৈ একাধিক প্ৰকাৰৰ সামগ্ৰী ব্যৱহাৰ কৰা হয় এতিয়া কি কৈছে কেতিয়াবা কিছুমান বস্তু বনাবৰ কাৰণে কি কৰা হয় বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হয় এতিয়া কি কৈছে চোৱা উদাহৰণৰ জৰিয়তে কৈছে আমাক কলম বনাবলৈ ধাতু আৰু প্লাষ্টিক ব্যৱহাৰ কৰা হয় এতিয়া কি কৈছে কলম বনাবৰ কাৰণে কি কৰে বুলি কৈছে আমি ধাতু ব্যৱহাৰ কৰিব পাৰো প্লাষ্টিকো ব্যৱহাৰ কৰিব পাৰো ঠিক একেদৰে গিলাস বনাবৰ কাৰণে কি ব্যৱহাৰ কৰিব পাৰো কাঁচ পিতল হয়নে প্লাষ্টিক এইবিলাকৰ জৰিয়তে আমি গিলাস প্ৰস্তুত কৰিব পাৰো ঠিক একেদৰে কলম বনাবৰ কাৰণে ধাতু আৰু প্লাষ্টিক ব্যৱহাৰ কৰিব পাৰো আমি কি বুজি পালো যে এটা বস্তু তৈয়াৰ কৰিব পাৰো বিভিন্ন প্ৰকাৰৰ সামগ্ৰীৰ জৰিয়তে এতিয়া চোৱা আমাৰ এটা ক্ৰিয়াকলাপ দিছে যে একেটা বস্তুৰ বাবে বিভিন্ন সামগ্ৰী কি কৈছে আমি এটা বস্তু যে বিভিন্ন সামগ্ৰীৰে প্ৰস্তুত কৰিব পাৰো তাক কি কৰিব দিছে দেখাব গৈছে চোৱা কি দ্ৰব্যৰে প্ৰস্তুত কৰা গিলাস তুমি দেখিছা লিখা এটা আমাক কি কৈছে কি দ্ৰব্যৰে তুমি গিলাস এটা বনোৱা দেখিছা হেতু আমাক লিখিব দিছে মই অলপ আগতে তোমালোকক পঢ়াইছিলো যে গিলাস বিভিন্ন দ্ৰব্যৰে প্ৰস্তুত কৰিব পাৰি এতিয়া কিৰে গিলাস প্ৰস্তুত কৰিব পাৰি তোমালোকক এটা লিখিব দিছে আমি কিহেৰে প্ৰস্তুত কৰিব পাৰো গিলাস কাছেৰে কাহৰ জৰিয়তে প্ৰস্তুত কৰিব পাৰি পিতল ষ্টীল এইবিলাকৰ জৰিয়তে আমি কি কৰিব পাৰো গিলাস প্ৰস্তুত কৰিব পাৰো এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো মোৰ প্ৰথমটো প্ৰশ্ন হৈছে যিহেৰে বস্তু এটা তৈয়াৰ কৰা হয় সেয়াই হ'ল ড্ৰেছ যিহেৰে বস্তু এটা তৈয়াৰ কৰা হয় সেয়াই হ'ল কি হ'ব দ্ৰব্য
নেক্সট প্ৰশ্নলৈকে আহিছো একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত হ'ব পাৰে আৰু একেটা দ্ৰব্যৰে বিভিন্ন বস্তু তৈয়াৰ কৰিব পাৰি এতিয়া আমাক কি কৈছে চোৱা একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত হ'ব পাৰে আৰু একেটা দ্ৰব্যৰে বিভিন্ন বস্তু তৈয়াৰ কৰিব পাৰি বুলি আমাক কৈছে এই উক্তিটো কি হ'ব শুদ্ধ হ'ব নেক্সট প্ৰশ্নলৈকে আহিছো বস্তুবোৰক আকৃতি বৰণ কঠিনতা কোমলতা আদিৰ ওপৰত নিৰ্ভৰ কৰি একোটা গোটত ভাগ কৰা পদ্ধতিটোক কি বোলে শ্ৰেণী বিভাজন পৰিশ্ৰাবণ এতিয়া কি বুলি কোৱা হয় এই যে আমি বস্তুবিলাকক যে ভাগ কৰিছিলো কিহৰ ওপৰত আকৃতি ৰং কঠিনতা কোমলতা এইবিলাকৰ ওপৰত যে ভাগ কৰিছিলো সেই ভাগটোৰ নাম কি আছিলে বাৰু কি আছিলে তাক কি বুলি কোৱা হয় ভাগ কৰা পদ্ধতিটো শ্ৰেণী বিভাজন বুলি কোৱা হয় আজি মই তোমালোকক যিখিনি বুজাইছো নিশ্চয় তোমালোকে বুজি পাইছা তোমালোকেও ঘৰত পঢ়িবা তেতিয়া তোমালোকে আৰু বেছি বুজি পাবা আজিলৈ আহিছো ধন্যবাদ